नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाई मजिद बंधुसकल पलकते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर मुख्यमंत्री हिमंत बिश्व शर्मार 5টাকৈ ডাঙৰ ঘোষণা। राज्यबासीक उद्देश्य आजिर दिनটোত 5টাকৈ বৃহৎ ঘোষণা কৰিছে मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्माई। বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, प्रधानमंत्री आवास योजना और लाखपति বাইদেউলৈকে বৃহৎ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। मुख्यमंत्री हिमंत बिश्व शर्मार 5টাকৈ ডাঙৰ ঘোষণা। বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, प्रधानमंत्री आवास योजना, लाखपति বাইদেউলৈকে ডাঙৰ ঘোষণা কৰিছে मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्माई। मुख्यमंत्री हिमंत बिश्व शर्मार प्रथमটো ঘোষণা PM সূৰ্যকৰ বিনামূলীয়া আঁচনিক লৈ এই বৃহৎ ঘোষণা। PM সূৰ্যকৰ আঁচনিৰ জৰিয়তে 85% পৰ্যন্ত হ্ৰাস পাব বিদ্যুতৰ বিল আৰু মাত্ৰ 15 টকাহে আহিব বিদ্যুতৰ মাচুল। বিদ্যুতৰ বিল ৰেহাই পাবলৈ হলে আপুনি আবেদন কৰিব লাগিব PM সূৰ্যকৰ আঁচনিত। আৰু লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীলৈ আহিছে ভাল খবৰ। सेप्टेम्बर माहत मुख्यमंत्री आत्मनिर्भर आँचनिर धन দিব हिमंत सरकारे। राज्यर 30,000 युवके दुटा किस्तित लाभ करिब 2 लाखকৈ टका। और लगते अहा 5 আগষ্টত निजुत मयना आँचनिर शुभारम्भ करिब हिमंत सरकारे। निजुत मयना आँचनिर जरियते 1,250 टका और 2,500 टकाকৈ लाभ करिब छात्रीসকলে। लगते আগষ্ট माहत मुकলি কৰা হ'ব नतुन माइक्रो फाइनेंस आँचनी और এই आँचनिर जरियते ऋण रेहाई पाब राज्यर हाजार हाजार महिलाई। और लगते रेशन कार्डक লৈ बृहৎ घोषणा करिছে मुख्यमंत्रीगराकीয়ে। राज्यर 15 लाख लोके नतुनকৈ पाब रेशन कार्ड और रेशन कार्ड लाभ কৰা प्रतिगराकी लोके लाभ करिब অৰুণোদয় आँचनी। राज्यबासीक उद्देश्य এই 5টাকৈ বৃহৎ ঘোষণা करिছে मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्माई। परवर्ती खबर काइলৈ अर्थात सोमवारे অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহৰে উদযাপন কৰা হ'ব ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ উল আজহা বা বকৰি ঈদ। আৰু ঈদ উদযাপনৰ পূৰ্বে আহি গ'ল নতুন SOP। নামাজ আৰু কুৰবানীৰ ক্ষেত্ৰত নিয়ম বান্ধি দিলে প্ৰশাসনে। এইকেইটা নিয়ম নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে প্ৰশাসনে। বকৰি ঈদ উদযাপনক লৈ নিৰ্দেশনা জাৰি চৰকাৰৰ। नामाज और कुरबानीर क्षेत्र नियम बांधि दिले प्रशासने। इस्लाम धर्मावलम्बी लोकলৈ केइबाटाও जरूरी निर्देशना। এইকেইটা নিয়ম নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। প্ৰথমটো শৰ্ত হৈছে ৰাজপথত আদায় কৰিব নোৱাৰিব নামাজ। নিৰ্ধাৰিত স্থানত অৰ্থাৎ ঈদগাহ ময়দানত নামাজ আদায় কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। और ईदर कुरबानीक लयो किछु निषेधाज्ञा जारी। जते तते कुरबानी দিব নোৱাৰিব। पूर्वे निर्धारित स्थानतহে कुरबानी दियार निर्देश सरकाৰৰ। और सकलोके शांति सम्प्रीतिरे ईद पालনৰ आह्वान सरकाৰৰ। শেহতীয়াকৈ उत्तर प्रदेश सरकारे जारी কৰিছে এই বিশেষ निर्देशना। परवर्ती खबर सावधान राज्यबासी। राज्यत पुनर हब मुखलधार बरषुण। राज्यत पुनर बतर लैसे कालरूप और आगंतुक 5 दिनলৈ राज्यत हब धारासार बरषुण। राज्यबासीলৈ এই সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। সাৱধান হৈ থাকক ৰাজ্যবাসী। राज्यत पुनर बतৰৰ কালरूপ। অহা 19 জন পৰ্যন্ত সমগ্ৰ राज्यत बतर বেয়া হৈ থাকিব। ধাৰাসাৰ বৰষুণ হ'ব আগন্তুক 5 দিনলৈ। আগন্তুক 5 দিনলৈ ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু বৰষুণক লৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তালুকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। परवर्ती खबर যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে NDA सरकार। ভুলবশত এইবাৰ গঠন হৈছে NDA सरकार।
এনডিএ চৰকাৰ ধ্বংস হ'ব বুলি দাবী কংগ্ৰেছৰ। যিকোনো মুহূৰ্ততে ভাঙিব পাৰে এইবাৰৰ এনডিএ চৰকাৰ। নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে এইখন চৰকাৰ ভাঙিব পাৰে। বিজেপিৰ হাতত এইবাৰ নাই একক সংখ্যাগৰিষ্ঠতা। ভুলবশতহে চৰকাৰ গঠন কৰিব পাৰিছে এনডিএ। এনডিএ চৰকাৰক লৈ এই মন্তব্য কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। পৰৱৰ্তী খবৰ, IIT খড়গপুৰত মৃতদেহ উদ্ধাৰ হোৱা অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত বিস্ফোৰক তথ্য। ছুৰীৰে আক্ৰমণ কৰাৰ উপৰিও বাওঁ কাণৰ তলত গুলীওৱা হৈছিল ফাইজান আহমেদক। উল্লেখযোগ্য যে 2022 চনৰ 14 অক্টোবৰত হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল ফাইজান আহমেদৰ মৃতদেহ আৰু প্ৰথম অৱস্থাত এয়া আত্মহত্যা বুলি কোৱা হৈছিল যদিও পৰিয়ালে দাবী কৰিছিল হত্যাকাণ্ড বুলি আৰু শেহতীয়া প্ৰতিবেদন মতে পৰিয়ালৰ দাবী সঁচা প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। দেশত শীঘ্ৰে বলবৎ হ'ব নতুন নিয়ম। এই নতুন নিয়ম অনুসৰি আপুনি এটা মোবাইলত ব্যৱহাৰ কৰিব নোৱাৰিব দুটাকৈ চিম। দুটা চিম ব্যৱহাৰ কৰিলে আপুনি ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা আৰু জৰিমনা নিদিলে নিষ্ক্ৰিয় কৰা হ'ব আপোনাৰ চিম। ইমাৰ্জেঞ্চি নহ'লে আপুনি দুটা চিম কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে শেহতীয়াকৈ এই চিন্তা চৰ্চা কৰিছে বা শেহতীয়া নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, দেশত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। এইবাৰ পুনৰ ছত্তীশগড়ত সেনা আৰু মাওবাদীৰ মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ত 8টাকৈ মাওবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। লগতে এই ঘটনাত আহত হৈছে এজন সেনা জোৱান। শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সেনা আৰু মাওবাদীৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই গুলীচালনাৰ সময়ত 8টাকৈ নক্সালবাদী নিহত হোৱাৰ বিপৰীতে এজন জোৱান আহত হয়। অবুজমাদৰ অৰণ্যত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয়। এই সন্দৰ্ভত সংবাদ সংস্থা PTIক জনোৱা মতে এই এনকাউণ্টাৰৰ সময়ত নাৰায়ণপুৰ, কাংকেৰ, দান্তেৱাৰা আৰু কোণ্ডাগাঁৱৰ 4খন জিলাৰ নিৰাপত্তাৰক্ষী নক্সাল বিৰোধী অভিযানত ওলাই আহিছিল। 4খন জিলাৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱান, বিশেষ টাস্ক ফ'ৰ্চ চমুকৈ STF আৰু ভাৰত তিব্বতী সীমান্ত আৰক্ষীৰ 53 নং বেটেলিয়নক লৈ যোৱা 12 জুনত এই অভিযান আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল এখন বাহন আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 10জন লোকৰ। লগতে আহত হৈছে আন বহুকেইজন। শনিবাৰে উত্তৰাখণ্ডত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ বদ্ৰীনাথ ঘাইপথত এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত বাগৰি পৰে আৰু এই দুৰ্ঘটনাত 10জনতকৈ অধিক লোকৰ মৃত্যু হয়। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন শুকুৰবাৰে নিশাৰ পৰা 11 বজাত দিল্লীৰ পৰা চোপতালৈ গৈ আছিল। এই দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। ঘটনাস্থলীত আৰক্ষীৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা SDRFৰ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য যে ট্ৰেভেলাৰখনত প্ৰায় 23জন লোক আছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰে 13জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য পোৱা গৈছে। আহতসকলক ততাতৈয়াকৈ বিমানযোগে ঋষিকেশলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে SDRF বিষয়াৰ তথ্য অনুসৰি পতিত হোৱা দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।